নগাঁও আদালতত হাজিৰ কৰাই বিধায়ক আমিনুল ইছলামক নগাঁও আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে সমগ্ৰ তদন্ত প্ৰক্ৰিয়া। কাশ্মীৰৰ ঘটনা সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি যোৱাকালি গ্ৰেপ্তাৰ হৈছিল বিধায়ক আমিনুল। আজি স্বাস্থ্য পৰীক্ষাৰ অন্তত নগাঁও জিলা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হয় বিধায়কজনক। পাছত নগাঁও আৰক্ষীয়ে 4 দিনৰ বাবে আৰক্ষীৰ জিম্মাত লয় বিতৰ্কিত বিধায়কগৰাকীক। উল্লেখযোগ্য যে আমিনুল ইছলামৰ বিতৰ্কিত মন্তব্য সন্দৰ্ভত BNS ধাৰাত গোচৰ ৰুজু কৰিছিল নগাঁও আৰক্ষীয়ে। তেওঁক আটক কৰিছে, এইটো ভাল কাম কৰিছে, দেশত দৰে কাম কৰিছে। গতিকে অকল জনপ্ৰতিনিধি বুলিয়ে যে তেওঁ খাই থাকিব এইটো কথা হ'ব নোৱাৰে। যিটো সময়ত ভাৰতীয় সেনা বাহিনীৰ জোৱানে জংঘলৰ মাজত অপাৰেশ্যন কৰিছে, নিজৰ প্ৰাণ আহুতি দিছে, সেইটো সময়ত তেওঁ ইয়াত থাকি পেলাই দেশত দৰে বক্তব্য ৰাখি আমাৰ ভাৰতীয় সেনা বাহিনীৰ জোৱানসকল, আমাৰ কৰ্মৰত যিখিনি পহেলগামত পুলিচৰ মানুহ আছে, এই মানুহখিনি মনোবল বৃদ্ধি কৰাৰ সলনি তেওঁ মনোবল ভাঙিছে। গতিকে দেশত দৰে কাম কৰিছে, জাতিত কাম কৰিছে। যিটো সময়ত ভাৰতবৰ্ষৰ সকলো দল সংগঠন সকলো একমত হৈছে, সৰ্বদলীয় সভা পাতি এটা সিদ্ধান্তলৈ আহিছে যে ভাৰতক এনেধৰণে অত্যাচাৰ কৰাৰ কাৰণে আমি প্ৰত্যুত্তৰ দিব লাগে। সকলো একমত হৈছে। সেইটো সময়ত তেওঁৰ দলেও আনকি একমত হৈছে, তেওঁৰ যিটো দলক প্ৰতিনিধিত্ব কৰে সেই দলটোও একমত হৈছে। কিন্তু তেওঁ ব্যক্তিগতভাৱে এইটোৰ যিটো বক্তব্য ৰাখিছে, এইটোৰ পৰা আমাৰ সমাজখনৰ ক্ষতি হ'ব, বিচ্ছিন্নতাবাদী মনোভাৱ পোষণ কৰাৰ দৰে হ'ব। গতিকে মই ভাবোঁ খুব দৃষ্টান্তমূলক এটা শাস্তি তেওঁ পাব লাগে। ভৱিষ্যতে তেওঁ যাতে এনেধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকে। আৰু আমি জনামতে তেওঁ এজন শিক্ষক আছিলে। জনপ্ৰতিনিধিটো পিছৰ কথা, এজন শিক্ষকে অন্ততঃ কথা কওঁতে বহুত চাই চিন্তি কথা ক'ব লাগে। গতিকে আমি ভাবোঁ এই কথাটোৱে বেয়া কাম হৈছে। আমি গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। আমিনুল ইছলাম নহয়, আৰু যদি কোনোবাই কৰে এই কথাটো, আৰু তাতকৈও যদি ডাঙৰ জনপ্ৰতিনিধিয়ে কয়, তেওঁৰো শাস্তি হ'ব লাগে। গতিকে আমি এইখিনি সময়তে নিহতসকলকো আমি শ্ৰদ্ধা জনাইছোঁ। যিটো সময়ত আজি অফিচ কাছাৰী সকলো আদালতত আজি কণ্ডোলেঞ্চ হৈছে সেইসকলৰ শ্ৰদ্ধা জনাবৰ কাৰণে, সেইটো সময়ত তেওঁ এইবিলাক বেয়া মন্তব্য দি সমাজখন এটা বেয়া পৰিস্থিতিলৈ লৈ যোৱাৰ এটা চেষ্টা কৰিছে। এইটো এটা গৈ পিছত সাম্প্ৰদায়িক সংঘৰ্ষ হোৱাৰো কেতিয়াবা উপক্ৰম হ'ব পাৰে। গতিকে কথা কওঁতে অলপ চালি জাৰি চাই ক'ব লাগে। তাতে জনপ্ৰতিনিধিৰ পিছলৈ থলেও তেওঁ তাতে এজন শিক্ষক আছিল, শিক্ষকৰ মুখত এনে কথা শোভা নাপায়। আমি ভাবোঁ এই কথাটো তেওঁ আজি ন্যায়ালয়লৈ আনিছে, ন্যায়ালয়ে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব সাক্ষ্য প্ৰমাণ লৈ। গতিকে তেওঁ শাস্তি পাওক, আমি এই কথাটো বিচাৰিছোঁ, যাতে ভৱিষ্যতে আৰু কোনো জনপ্ৰতিনিধিয়ে হওক বা আন সৰ্বসাধাৰণেই হওক এনেকৈ দেশৰ এই অখণ্ডতাক যাতে ধ্বংস কৰিব নোৱাৰে, এইটোহে আমি কামনা কৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট, সুহনা লাইভ।